নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ষ্টাডি লাৰ্ণ আৰকে ইউটিউব চেনেললৈ। যেহেতু যোৱা 20 ফেব্ৰুৱাৰীৰ পৰা SSCD এক্সাম চলি থকা বুলি সকলোৱে জানে, আজি আমি এই ভিডিঅ'টোত 10টা এনেকুৱা কুৱেশ্যন আলোচনা কৰিম যিটো 20 তাৰিখৰ পৰা 2 মাৰ্চ তাৰিখলৈ GD এক্সামত 2-3টা শিফ্টত ৰিপিট হৈ আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'টো, আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে। যিসকল বন্ধু বান্ধৱীৰ এক্সাম 3 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত আছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত হেল্পফুল হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ চাব, কাৰণ এইটো ভিডিঅ'ত মই 5টা বনাছ কুৱেশ্যনো দিছোঁ আপোনালোকক। এই বনাছ কুৱেশ্যনকেইটাও আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয় হ'ব পাৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব। পলম নকৰি আহিছোঁ আজি আমাৰ কুৱেশ্যনকেইটাৰ মাজলৈ। নেহেৰু ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাও দৌৰ। ৰাংগাস্বামী কাপ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হকী। লিয়েণ্ডাৰ পেইজ কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টেনিছ। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুজৰাট। কথক কোন ৰাজ্যৰ নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। অমৃতসৰৰ সন্ধি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1809 চনত। গান্ধী ইৰ'ইনৰ চুক্তি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 5 মাৰ্চ 1931। প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া কেতিয়া আয়োজন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1940। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কিমানটা মৌল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 63টা। ভাৰত উপমহাদেশৰ আটাইতকৈ পুৰণি লিপি কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাহ্মী লিপি। ভিডিঅ'টো আৰম্ভণিতে মই 5টা বনাছ কুৱেশ্যন দিয়া বুলি আপোনালোকক কৈছিলোঁ। আহিছোঁ এতিয়া সেই বনাছ কুৱেশ্যনসমূহৰ মাজলৈ। ভাৰতৰ উপকূলৰ মুঠ দৈৰ্ঘ্য কিমান? উত্তৰ ৭,৫১৬.৬ কিলোমিটাৰ। গৌতম বুদ্ধৰ জন্ম ক'ত? উত্তৰ লুম্বিনীত। ভাৰতৰ দ্বিতীয় CDS কোন? উত্তৰ অনিল চৌহান। শব্দৰ এছাই একক কি? উত্তৰ ডেচিবেল। অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল কোন? উত্তৰ S. আব্দুল নাজিৰ। আজিৰ ভিডিঅ'টোত ইমানে। লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত, জয় অসম। ধন্যবাদ।